ৱাইফৰ লগত ৰেপ হ'ল। সেই ৰেজাক খানৰ ল'ৰাৰ কালপিট শহীদুল খান এই এছেম্বলিত ধৰ্ণা উলংগ প্ৰতিবাদ কৰিম অসমত। যদি মই অসমত যদি তেখেত যদি ধৰা নহয়, তাৰ তেজটো এনেকুৱা বেয়া, কুকুৰক যদি ডনেট কৰে তেজটো, তেওঁ তেজ কুকুৰে গ্ৰহণ নকৰে, এনেকুৱা বেয়া তেজ। সেই নিজেও এটা গৰু চোৰ পাঠাচাৰ গুচি গৰু চোৰকে পুলিচ এটা খেদাই নদীত নমাই দিছিলে সেই গৰু চোৰক। সেই গৰু চোৰৰ ল'ৰা আৰু কি আমি কি বিচাৰিম? সেই গৰু চোৰ ল'ৰা সেই ৰেপিষ্ট লুচ্চা লাপাংগা সেয়ে হ'ব। ময়ো এজন ড্ৰাইভাৰৰ মানুহ, ময়ো পাব্লিক ছাৰ্ভেণ্ট হয়। হয়তো আপোনালোকে চেলাৰী পায়, মই চেলাৰী নাপাওঁ, মই পাব্লিকৰ চেলাৰী পাওঁ। ময়ো দেশৰ কাৰণে 30টা বছৰ দিলোঁ। যোৱা 9 জুলাই 2024 ইংৰাজী, সেই তাৰিখত মোৰ ৱাইফৰ লগত ৰেপ হ'ল। সেই ৰেজাক খানৰ ল'ৰাৰ কালপিট শহীদুল খান, সি মোক তেতিয়া মই গুৱাহাটী কৰ্মস্থলত আছিলোঁ গাড়ী চলোৱা অৱস্থাত। তেতিয়া মোক মানে ক'লে যে তুমি ক'ত আছা? তো মই গুৱাহাটীত আছোঁ, তোমাৰ গৰুখন চুৰিয়াই লৈ যাই আছে, তুমি সোনকালে তোমাৰ ৱাইফক উঠবা দিয়া। তো লগে লগে মই ৱাইফক উঠবা দিলোঁ। উঠবা দিয়াৰ পিছত সেই মানে ক'ৰবাত পলাই আছিলে, পলাই থকাৰ পিছত সেই মানে এটেক কৰি তাক মানে ধৰ্ষণ কৰিলে তাৰমানে সেই বাটতে। তাৰপিছত মই সৰ্থেবাৰী থানাত মই কেছটো দাখিল কৰিলোঁ। দাখিল কৰাৰ পাছত কিন্তু আজি পৰ্যন্ত কিন্তু তেখেতক এৰেষ্ট কৰা হোৱা নাই। আৰু তাৰপিছত মই বৰপেটা আয়ুক্ত কাৰ্যালয়ৰ ওচৰত মই ধৰ্ণাও দিলোঁ, মানে ধৰ্ণা কাৰ্যসূচী মানে কি অনশন কৰিলোঁ। তাৰপিছত হয়তো SP ছাৰে আশ্বাস দিছিলে যে অনতিপলমে তেখেতক এৰেষ্ট কৰিম, তো কিন্তু এৰেষ্ট কৰা হোৱা নাই। তাৰপিছত মোটামুটি একমাহমান পিছত মোৰ ওপৰত এখন কেছ জাপি দিলে সেই ৰেজাক খানে, মিছা কেছ এখন জাপি দিলে তাক মাৰা বুলি। তাৰ কিন্তু থাৰ্ড পাৰ্টি বহুত মাৰা মানুহ আছে। সি টকা ইণ্টাৰেষ্টত লগায়, তাৰপিছত বজাৰত খাজনা তোলে, তাতে মাৰধৰ কৰে, জুৱা খেলে। তাৰ ল'ৰা সি নিজেও এজন মানে এই ৰেজাক খান নিজেও এজন মানে সেই লুচ্চা বুলি কয় তাক, আমাৰ গাঁৱে সকলো জানে। তাৰ ভাগিনৰ বোৱাৰীৰ লগত সম্পৰ্ক আছে তাৰ, সেই ৰেজাক খানৰ লগত। আৰু সেই তাৰ ল'ৰা যিটো সৰুটো মকিম, সিও ৰেপ কেছত জেলত গৈছিল। আৰু সেই কালপিট যিটো শহীদুল, সি তাৰ বহুকেইটা কেছ আছে আগৰো। মানে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ সকলো থানাত জানে তাৰ বিষয় যে কি কাম কৰে। সি ড্ৰাগছৰ কাম কৰে, গাঁজা বিক্ৰী কৰে। তাৰপিছতো সেই মাৰধৰ কিমান, আজি 4-5 মাহ আগতে পিছফালৰ পৰা চাকু সোমাই দিছিল ফাংচনত আমাৰ গাঁৱতে। তাৰপিছত গাড়ী এখন গুৱাহাটীৰ পৰা ভাড়া কৰি লৈ পেলাই সেইটো গাড়ীৰ ড্ৰাইভাৰ মাৰি পেলাই মাৰধৰ কৰি পইচাটো মানে সৰকাই লৈছিল। এনেকুৱা বহুত ঘটনা আছে, বহুত কেছ নম্বৰ আছে। সৰ্থেবাৰী যদি পায় তেখেতৰ নামত বহুত কেছ নম্বৰ পাব। তো মোৰ নামত যিটো মিছা কেছ জাপি দিছিল, আৰু সেই আমাৰ চহৰালি আমাৰ তাৰ লগতে ঘৰটো, সেই মিছা কেছ মানে সেই কেছটো আমাৰ আগৰ কেছটো মানে কনফাৰ্মেঞ্চ কৰাৰ কাৰণে মোৰ ওপৰত মিছা কেছ দিছিল। কিন্তু আমাৰ ওপৰৱালা আছে, একচুৱেলি আমি সেই কেছত সেইটো পৰা নাই। সেইটো পুলিচ প্ৰশাসন আমাৰ ভালেখিনি মোক চাথ দিছে এই কেছটোত। কিন্তু আমি বিচাৰিছোঁ যে আমি এতিয়ালৈকে কিয় ন্যায় পোৱা নাই। ইমান আজি অহা 11 তাৰিখত 7 মাহ হ'ব, 7 মাহ পূৰা হ'ব। আমি এতিয়ালৈকে কিয় ন্যায় পোৱা নাই, তাৰ কাৰণে আমি বৰপেটা SP মহোদয়ৰ কাছে বিনম্ৰ অনুৰোধ জনাইছোঁ যে ময়ো এজন ড্ৰাইভাৰৰ মানুহ, ময়ো পাব্লিক ছাৰ্ভেণ্ট হয়। হয়তো আপোনালোকে চেলাৰী পায়, মই চেলাৰী নাপাওঁ, মই পাব্লিকৰ চেলাৰী পাওঁ। ময়ো দেশৰ কাৰণে 30টা বছৰ দিলোঁ। আমি কি পালোঁ? ছিষ্টেম আমাক কি দিলে? ছিষ্টেম আমাক এতিয়া একো দিয়া নাই। আজি 7 মাহৰ পৰা আমি ন্যায় পোৱা নাই। আমি অনবনে ঘূৰি ফুৰি আছোঁ। এতিয়া লাগিলে মই সেই এছেম্বলিত ধৰ্ণা মই উলংগ প্ৰতিবাদ কৰিম অসমত। যদি মই অসমত যদি তেখেত যদি ধৰা নহয়, সেই কালপিটটো যদি এৰেষ্ট নকৰা হয়, আমাক মোটামুটি ধৰক সেই ঘৰত থাকিব নেদিয়ে, লাগালাগি ঘৰ, সেই ভৰি ভাঙিব, গল কাটিব, এনেকৈ তেখেতৰ সৰু ল'ৰাটো আৰু মাইজা ল'ৰাটো ৰেজাক খানে আমাক ভাবুকি দি থাকে সদায়। কেছটো নুঠালে আমাক মানে সেই মাৰি পেলাব। এতিয়া মোৰ কোনো উপযুক্ত কোনো মানুহ নাই। সৰু এটা ল'ৰা, মোৰ 5 বছৰীয়া এটা সৰু ল'ৰা। সেই ল'ৰালৈ আমি যুদ্ধ কৰিব নোৱাৰোঁ। আৰু আমাৰ তেজত সেই মাৰামাৰি নাই, আজিলৈকে এটা ৰেকৰ্ড নাই আমাৰ মাৰামাৰি কৰা। তো তেখেতৰ কিমান ৰেকৰ্ড আছে যদি আপোনালোকে তদন্ত কৰিব, আমাৰ গাঁৱত দি পঠায়, মানুহ টিম এটা দি পঠায়। এটা মানুহ নকয় যে এই পৰিয়ালটো ভাল। তাৰ তেজটো এনেকুৱা বেয়া, কুকুৰক যদি ডনেট কৰে তেজটো, তেওঁ তেজ কুকুৰে গ্ৰহণ নকৰে, এনেকুৱা বেয়া তেজ। সেই নিজেও এটা গৰু চোৰ পাঠাচাৰ গুচি গৰু চোৰকে পুলিচ এটা খেদাই নদীত নমাই দিছিলে সেই গৰু চোৰক। সেই গৰু চোৰৰ ল'ৰা আৰু কি আমি কি বিচাৰিম? সেই গৰু চোৰ ল'ৰা সেই ৰেপিষ্ট লুচ্চা লাপাংগা সেয়ে হ'ব। তাৰ মানে সেই ব্লাডটো বেয়া, একদম ব্লাডটো বেয়া। যাৰ কাৰণে মানে আমি আৰু সেই অনুৰোধ জনাইছোঁ আমাৰ SP মহোদয়ক, আপুনি যাতে অনতিপলমে তেখেতক যাতে এৰেষ্ট কৰে। আপোনালোকে বিশেষ ক'বলগীয়া নাই। আপুনি সেইটো সেই ল'ৰাটো আৰু ল'ৰাটোৰ বাপেক থানাৰ দালাল হয়। আজি 30 বছৰ পৰা থানাৰ দালালি কৰি আছে। এই প্ৰথম কেছটো পাইছিলে আমাৰ জোনমণি ডেকা, জোনমণি ডেকা, সেই শুৱালকুছিৰ। সেইজনে আমাৰ কেছটো বেছিকৈ বেয়া কৰিছে। আৰু তেখেতৰ লগত ভাল এটা সুসম্পৰ্ক আছিল সেই আসামীজনৰ বাপেকৰ লগত। তেখেতে পলাবলৈ মানে
সক্ষম কৰিছে তেখেতক পলাবলৈ বাধ্য কৰিছে যাৰ কাৰণে কেছটো এনেকুৱা হৈ আছে কিন্তু যিয়ে নহওক পুলিচেও নোৱাৰে এনেকুৱা কোনো কাম নাই পুলিচে যদি এতিয়া আমি ট্ৰাক চলাওঁ ট্ৰাক যদি কোনটো ট্ৰাকত কি আহি আছে পুলিচে আগতীয়াকৈ গম পায় কিন্তু এইটো আসামি ইমান কাল্পিত আসামি তেখেত ধৰিব পৰা নাই এইটো বিৰাট আচৰিতজনক কথা নহয় নেকি নহয়নে ধন্যবাদ